আজি মই ইয়াত উপস্থিত থাকি সঁচাই মই আপ্লুত হৈছোঁ আৰু মোৰ অতিকৈ মৰমৰ শিল্পী জুবিন ককাইদেউ আৰু ৰাজীৱ ককাইদেউ সোঁৱৰণিত আজি এই খেলখন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত উপস্থিত থাকি মায়াবিনী গালোঁ। সকলো ৰাইজে একেলগে মোৰ লগত গালে আৰু খুব এটা সুন্দৰ পৰিৱেশ আৰু দুয়োটা টীমলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমূহ আমাৰ ক্ৰিকেট প্ৰেমী ৰাইজৰ লগতে আমাৰ যি কমিটি সমূহ বিষয় বিভাগ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক ইয়ালৈ মাতি অনাৰ বাবে আৰু খেলখন সুচাৰুৰূপে হওক তাকে কামনা কৰিছোঁ। সুন্দৰ অনুষ্ঠান, সকলোৱে আহক আৰু আহক ৰাইজ, সকলোৱে একেলগে উপভোগ কৰক, ভাল লাগিব। বৰাহীবাৰী গাঁও পঞ্চায়ত আৰু নামতিদল গাঁও পঞ্চায়তৰ উদ্যোগত আমাৰ প্ৰাণৰ শিল্পী সাৰ্থক জুবিন দা আৰু জনতা শিল্পী ৰাজীৱ ভটিয়া ককাইদেউ আৰু আমাৰে ভাতৃপ্ৰতিম ক্ৰীড়াপ্ৰেমী পলাশ গগৈ সোঁৱৰণত চলন্ত ট্ৰফী আৰু প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাখনি আমি এবাৰ বাউলিপুখুৰী হেনচোৱা খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। আজি খেলৰ শুভাৰম্ভ হৈছে। আজি খেলৰ শুভাৰম্ভ প্ৰথম দল দুটি হৈছে ঢেপৰ 11 বনাম ত্ৰিনয়ন 11 জাপি সেউজীয়া। আমি এই খেলখনি মুঠ প্ৰাইজমণি 1 লাখ টকা ৰাখিছোঁ আৰু ইয়াত আমাৰ 32টা দলে অংশগ্ৰহণ কৰিছে আৰু পুৱা ভাগতে আজি আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ। জুবিন গাৰ্গ ডাঙৰীয়া, ৰাজীৱ ভটিয়া ককাইদেউ আৰু আমাৰ ক্ৰীড়াপ্ৰেমী পলাশ গগৈ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ। তাৰপিছত আমি আজি মুখ্য আকৰ্ষক হিচাপে মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আমাৰ অসমৰ জনপ্ৰিয় শিল্পী বিজয় বিশাল ডাঙৰীয়াক আমন্ত্ৰণ কৰি আনিছিলোঁ। তেওঁ গানেৰে আজি আমাৰ শুভ উদ্বোধনী হ'ল আৰু তাৰপিছত খেল আৰম্ভ হৈছে। এতিয়া আমাৰ খেল ত্ৰিনয়নে ক্লাবে বেট ধৰি আছে আৰু ঢেপৰে বলিং কৰি আছে। এখন সুচাৰুৰূপে ভাল খেল প্ৰদৰ্শন হ'ব বুলি মই আশা ৰাখিছোঁ আৰু অনাগত দিনতো আমি যাতে এনেকৈ ভৱিষ্যতে ভাল এখন খেল বুলিয়ে নহয় বিভিন্ন অনুষ্ঠানত জড়িত থাকিব পাৰোঁ, তাৰ বাবে ধন্যবাদ। প্ৰথমতে আমি সংবাদ মাধ্যমক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাক ইয়ালৈ অহাৰ বাবে। আজি আমাৰ এই বাউলিপুখুৰী হেনচোৱাৰ খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট প্ৰাইজমণি প্ৰতিযোগিতাখনি আজি অনুষ্ঠিত হৈছে। প্ৰথম আজি খেল বাউলিপুখুৰী হেনচোৱা আৰু দৰ্ঘফলীয়া ৰাইজৰ সহযোগত এই খেলভাগি অনুষ্ঠিত হৈছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আৰু ৰাজীৱ ভটিয়া ককাইদেউ, আমাৰ এই ক্ৰীড়াপ্ৰেমী আমাৰ এই গাঁৱৰ এজন ভাতৃ সম্বন্ধীয় পলাশ গগৈ সোঁৱৰণত এই খেলখনি আজি ইয়াত অনুষ্ঠিত হৈছে। বৰ্তমান আমাৰ দুইটি দলে খেল প্ৰদৰ্শন কৰি আছে। ইয়াৰ পিছতো আৰু এখনি খেল অনুষ্ঠিত হ'ব। সেয়েহে আমি আপোনালোক সকলো ৰাইজকে আমি খেল চাবলৈ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু অনাগত দিনতো আমি এনেধৰণৰ খেল ৰাইজলৈ আগবঢ়াই যাম। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি ইয়াতে কৰোঁ আৰু সেয়েহে পুনৰবাৰ আমি সকলোটি ৰাইজক অনুৰোধ জনাম যে আমাৰ এই খেলখনি উপভোগ কৰিবলৈ আহক আৰু আগন্তুক দিনত আমি আৰু ভাল খেল, ইয়াতকৈ ভাল খেল পাতিবলৈ আমি আপোনালোকৰ তৰফৰ পৰা ৰাইজৰ তৰফৰ পৰা আমি সহযোগিতা বিচাৰিম। সেয়েহে সকলোটিলৈকে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। আজি বৰাহীবাৰী গাঁও পঞ্চায়ত আৰু নামতিদল গাঁও পঞ্চায়তৰ সৌজন্যত আমাৰ অসমৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া, কণ্ঠশিল্পী ৰাজীৱ ভটিয়া আৰু এই অঞ্চলৰে পলাশ গগৈ সোঁৱৰণত এখন চলন্ত ট্ৰফী আৰু প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা খেল বাউলিপুখুৰী হেনচোৱা গাঁৱৰ খেলপথাৰত আজি অনুষ্ঠিত হৈছে আৰু এই খেলখনত বিশেষভাৱে প্ৰথমতে আমাৰ অসমৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তাৰপিছতে আমাৰ ৰাজীৱ ভটিয়াৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে, পলাশ গগৈ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে আৰু নামতিদল আৰু হেনচোৱাৰ যুৱকসকলৰ লগতে হেনচোৱা গাঁৱৰ যুৱকবৃন্দৰ আহ্বান মৰ্মে বা তেওঁলোকৰ উদ্যোগত এই খেলখন অনুষ্ঠিত হৈছে আৰু এই খেলখনত আমি বৰাহীবাৰী গাঁও পঞ্চায়তৰ সভাপতি শ্ৰীযুত ৰুবুল চাৰিঙীয়া ডাঙৰীয়া আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা মই নিজে আৰু আমাৰ স্থানীয় সমাজকৰ্মীসকল উপস্থিত আছে আৰু লগতে আজি এই খেলখনি শুভ উদ্বোধনৰ মুহূৰ্তত আমাৰ সংবাদ মাধ্যমক আমি সন্মুখত পাই সঁচাকৈ আনন্দিত হৈছোঁ আৰু এই খেলখনি হেনচোৱা গাঁৱত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত, যাতে প্ৰতি বছৰে এনেদৰে খেলসমূহ আমাৰ
গাঁৱৰ অঞ্চলসমূহত সাধাৰণতে আমাৰ এনেকুৱা এখন খেল সাধাৰণতে কম হয়, কিন্তু তেনেস্থলত আজি হেঞ্চোৱা গাঁৱৰ যুৱকসকলে নামতিদল পঞ্চায়তৰ লগ হৈ এনেদৰে যে খেলসমূহ এনেদৰে ৰাইজৰ মাজলৈ আনিছে, আৰু গতিকে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটিত আজি নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি লগতে খেলখন উপভোগ কৰাৰ যি সৌভাগ্য হৈছে তাৰ কাৰণেও মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খেল হ'ল আমাৰ সমাজৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ মাধ্যম। লগতে এখন খেলৰ পৰা এই গাঁও অঞ্চলৰ এনেধৰণৰ খেলৰ পৰাই গৈ আজি এজন খেলৰ প্ৰতিযোগীয়ে গৈ এটা নিৰ্দিষ্ট স্থানত অৱতীৰ্ণ হোৱাৰ বাবে এটা সুবিধা লাভ কৰে। গতিকে মই আশা ৰাখিছোঁ এই খেলখনিৰ জৰিয়তে আমাৰ গাঁও অঞ্চলৰ এই বৃহত্তৰ হেঞ্চোৱা গাঁৱৰ অঞ্চলৰ পৰা যাতে আমাৰ নতুন খেলুৱৈ এনেদৰে আগবাঢ়ি যায় আৰু নতুন খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে। আমাৰ অসমৰ পৰা গৈ যাতে বিভিন্ন ৰাজ্যত পদাৰ্পণ কৰিব পাৰে, মই সেয়াই আশা ৰাখিছোঁ। আৰু সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই